তো গুড মৰ্নিং বন্ধুসকল, কালি আমি ৰাতি এইটো ৰুমতে আছিলোঁ য'ত আমি ভিডিঅ'টো সমাপ্ত কৰিছিলোঁ। আজি ৰাতিপুৱা এইটো ৰুমৰ পৰাই আমি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আমি চবেই গা পা ধুই মেলি ওলাই ধুনীয়াকৈ এখন গাড়ী বন্দবস্ত কৰা হৈছে আৰু গাড়ীখনলৈ আমি ৰুমৰ তললৈ ওলাই যাম আৰু তাৰ পৰা আজি নতুন ভিডিঅ'টো আৰম্ভ হ'ব, এটা নতুন দিনৰ। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু গৈ তলত গাড়ীৰ পৰা আপোনালোকক সবিশেষ আজিৰ দিনটোৰ বিষয়ে জনাব চেষ্টা কৰোঁ। তো ব'লক। আজি আমাৰ বাহন এনেকৈ আপোনালোকে ডেইলি বেচিছত এনেকৈ গাড়ী ৰেণ্টত ল'ব পাৰিব। এনেকৈ ৰেণ্টত লৈ আমি আৰ্টিকা এখন লৈছোঁ, যিহেতু আমাৰ লগত আৰু আছে মানুহ, গতিকে আমি এয়া ভাৰতী বা বহি আছে এইফালে, আৰু এইফালে ভাৰতী বা বহি আছে, এইফালে দদৌ আছে, এইফালে পৰি আছে, এইফালে ফচলি আছে, ওলাইছে। গতিকে এখন আমি এইখন আৰ্টিকাখন আজি দিনটোৰ কাৰণে আমি লৈ লোৱা হৈছে। সবিশেষ চাবলৈ হ'লে ভিডিঅ'টো চাই থাকক। এনেকৈ আপোনালোকো যদি আহে গাড়ী ভাড়ালৈ লৈ ল'ব পাৰিব। ডিছক্ৰিপশ্যনত ইয়াৰ নম্বৰ দি দিয়া হ'ব। ৰমেন দা আছে হা। বন্ধুসকল, এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। এয়া হৈছে আমি থকাৰ হোটেল লজ, আৰু ইয়াৰ পৰা আমি ওলাইছোঁ। এতিয়া ওলাই পেলাই আমি যাম এতিয়া মথুৰাৰ আগলৈ আৰু গোবৰ্ধন পৰ্বত, য'ত শ্ৰীকৃষ্ণই লীলা খেলা কৰিছিলে, তালৈ যাম। আৰু সবিশেষ চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ক'ত কেনেকৈ যাব পৰা হয় সকলোখিনি সবিশেষ জানিব পাৰিব। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এতিয়া আমি গাড়ীৰ ভিতৰত আছোঁ আৰু গাড়ীৰ ভিতৰত দেখিবলৈ পাইছে এয়া আগফালে মই বহিছোঁ, আৰু এয়া ভাৰতী বা আছে পিছফালে মিচিক মাচাককৈ হাঁহি দদৌ এইফালে হাই কৰি আছে, এইফালে পৰি চুকত সোমাই আছে, আৰু এইফালে আমাৰ ৰমেন দা মেইন মানুহ এজন হৈছে বিশিষ্ট অতিথি আজি চিফ ইঞ্জিনিয়াৰ, মানে চিফ গেষ্ট, মানে চলি যায়। এতিয়া এইখন আৰু ড্ৰাইভাৰ নাই, এতিয়া হৰণো নাপাজে, চাবিটো নাই। চাবিটো থকা হ'লে ময়ো লৈ গুচি গ'লোহেঁতেন, হয় নহয়? আপোনালোকে দেখিছে ये हम लोग का गाइड रहने वाला है आज का ना। आज हमारा गाइड हमारा आज घुराबो। और बताइए आज हमको कहाँ घुमाने वाले हैं, बता दीजिए मेरा फैमिली को। नंदगाम, बरसाना, गोवर्धन, राधाकुंड, श्यामकुंड। हाँ जी, थोड़ा जोर से बताइए। नंदगाम, बरसाना, गोवर्धन, राधाकुंड, श्यामकुंड, गोवर्धन, बरसाना সকলোখিনি দেখুওৱা হ'ব। গতিকে আপোনালোকে চাই থাকিব। আমাৰ आपका नाम बताइए, आपका शुभ नाम बता दीजिए थोड़ा सा। हाँ, संजू। आप संजू जी यहीं के हैं और आपका गाड़ी रोज चलाते हैं ना? कोई मेरा वीडियो देख के आएगा तो आपका गाड़ी से कॉन्टेक्ट कर सकता है ना डायरेक्ट? ठीक है, तो चलिए चलते हैं फिर। আৰু বন্ধুসকল, এতিয়া আমি ওলাই আহিলোঁ। এয়া দেখিছে, ইয়াত লিখা আছে মথুৰা চিটি 10 কিলোমিটাৰ, যমুনা এক্সপ্ৰেছৱে 12 কিলোমিটাৰ, আৰু এইফালে আছে টেম্পল ভালকৈ দেখা নাই, বিৰলা টেম্পল আছে 6 কিলোমিটাৰ। দেখিছেনে আপোনালোকে? তো ব'লক আমি আজি এইফালে যাত্ৰা আৰম্ভ কৰিছোঁ। বহুত দিনৰ এটা আশা আছিলে যে মথুৰা বৃন্দাবন আমি ফুৰিব আহিম। তো আজি এই আশা সপোন পূৰণ হ'বলৈ গৈ আছে। আপোনালোকে চাওক। তো আমাৰ লগতে আপোনালোককো তাতে বহি আপোনালোকে মোবাইলতে সকলোখিনি উপভোগ কৰিব পাৰিব আৰু জানিব পাৰিব যে কেনেকৈ কম দামত আহি পেলাই আমি মথুৰা বৃন্দাবনত ভ্ৰমণ কৰিব পাৰোঁ। ইয়াৰ চবতকৈ ওচৰত আছে ৰেলৱে ষ্টেচন মথুৰা জংচন, মথুৰা কেণ্ট বুলি এটা আছে ষ্টেচন, তালৈকে আপোনালোকে আহিব পাৰে। তাৰ পৰা আপোনালোকে ৰিক্সা পাই যাব, অটো পাই যাব, যিকোনো বস্তু আহিব পাৰে। তাৰপৰা ইয়ালৈকে বৃন্দাবন, আমি এতিয়া আছোঁ বৃন্দাবনৰ পৰা মথুৰাৰ পৰা বৃন্দাবনলৈ আপোনালোকৰ ডিষ্টেঞ্চ হ'ব 12 কিলোমিটাৰ। আপোনালোকে চাই চিতি ৰেণ্ট ল'ব, কাৰণ ভাড়া লওঁতে বহুত ইফাল কৰে। আমাকো আজি ৰাতিপুৱা মানে বহুত ঘূৰাব পকাব বিচাৰে একচুৱেলি মানুহবিলাক, অলপ নজনা দেখিলে। গতিকে আপোনালোকে তাৰ পৰা সাৱধান হ'ব আৰু নিজৰ ডিচিশ্যন ল'ব যে ক'ৰবাত ক'লৈ কেনেকৈ যাব পাৰিব। তো ব'লক এতিয়া চাই যাওঁ। আৰু ইয়াত দেখিছে ৰাতিপুৱা এতিয়া আমাৰ সময় হৈছে 8:20, গতিকে 8:20ত আমাৰ যাত্ৰা আৰম্ভ হৈছে। দেখিছে এয়া ট্ৰেফিকো লাহে লাহে আৰম্ভ হৈছে, আৰু আমি এতিয়া আগবাঢ়িছোঁ লাহে লাহে গকুলৰ ফালে। তো বন্ধুসকল চব ৰাস্তাত আহি থাকোঁতে এনেকুৱা হ'ল, আগফালে কোনোবাই গাড়ী এখন ৰখাই থৈ গ'ল ৰাস্তাত। এইটো চব মেইন ৰাস্তা মাছ পথতে গাড়ীখন ৰখাই গুচি গ'ল, আৰু এতিয়া গাড়ী গোটেই ভিৰ, পিছফালেও ভিৰ, আগফালেও ভিৰ, গাড়ী নাযায়। তো যদি আপোনালোকে কোনোবাই এই গাড়ীখনৰ কোনোবা আটা পাতা পায়, প্লিজ কমেণ্টত জনাব। আৰু কোনেও যাতে এনেকুৱা নকৰে, এইটোতো বহুত বেয়া কথা। কাৰণ চবেই ক'ৰবাত ফুৰিবলৈ আহে মথুৰা নিচিনা জেগালৈ, বৃন্দাবনলৈ, আৰু এনেকুৱা কৰিলে কেনেকৈ হ'ব? চব মানে চবেই ঠেলি আছে একেলগে। গিয়াৰ লাগি থাকিলে ক'ৰ পৰা যাব? গাড়ী দৰ্জা খুলি সোমাই গ'ল এটা। খাতৰা জামত ফচি গ'লোঁ আমি, চাব পাৰে আপোনালোকে বাহিৰলৈ। গাড়ী আমাৰ ড্ৰাইভাৰ নামি গৈ চাই আহিলেগৈ, আৰু এইফালে পিছফালেও চূড়ান্ত যাম।
এই ৰাতিপুৱাই ইয়াত জাম লাগি গ'ল আৰু এতিয়া আমি গৈ আছিলোঁ গুৱাহাটীলৈ যাম গুৱাহাটী আপোনাৰ নৰা বন্ধুসকল এতিয়া এইটো পৰিক্ৰমা মাৰ্গ ইয়াত মানুহে দেখিছে এয়া যি খোজকঢ়া দেখি আছে আপোনালোকে এয়া মানে পৰিক্ৰমা কৰি আছে আৰু এনেকৈ আমি আগবাঢ়িছোঁ লাহে লাহে গোকুলৰ দিশে চাব পাৰিছে এয়া কিমান ধুনীয়াকৈ মানুহবিলাক দূৰ দূৰৰ পৰা আহি এয়া দেখিছেনে ধুতি চুৰিয়া পিন্ধি মানুহে কিছুমানে যিবিলাকে আগবাঢ়ি এতিয়া গোবৰ্ধন পৰ্বতৰ ফালে আপোনালোকক অনুভৱ কৰাম গোবৰ্ধন পৰ্বত চাব পাৰিব মানে বন্ধুসকল যিবিলাক বস্তু ইয়াত চাবলগীয়া আছে গোটেইসোপা একে জেগাতে নাই মানে কোনোবা ফালে আছে 40 কিলোমিটাৰ দূৰত কোনোবাটো আছে 50 কিলোমিটাৰ দূৰত কোনোবাটো আছে 20 কিলোমিটাৰ দূৰত গতিকে গাড়ী এখন কৰিবই লাগিব আপোনালোকে আৰু এনেকৈ সদায় এফালে এদিন গ'লে এফালে এদিন যাব লাগিব একেদিনতে গোটেইখিনি চাম বুলি ভাবিলে নোৱাৰিব গতিকে এনেকৈ আমি আহি আছোঁ যেনেকৈ এতিয়া আমি আহি আছোঁ গোবৰ্ধনৰ ফালে গোবৰ্ধন চামগৈ এতিয়া গোবৰ্ধন চাই আকৌ সেইফালে কি তো এতিয়া বন্ধুসকল চবৰে ভোক লাগিছে অলপ অলপ কাৰণ দদৌ আছে পৰিও আছে সৰু ল'ৰা ছোৱালী আছে গতিকে আমি এতিয়া বিচাৰি আছোঁ কোন কোণত ক'ৰবাত কিবা এটা সিহঁতক খুৱাই ল'ব পাৰি তো প্ৰথমতে পেট পূজা কৰিব লাগিব কাৰণ দূৰ যথেষ্ট আছে আৰু গৈ পোৱালে অকণমান দেৰি হ'বও পাৰে সেইকাৰণে আমি চাই আছোঁ ক'ৰবাত কিবা এটা খাই ল'বলৈ তো এতিয়া আমি আহি আছোঁ এয়া এফালেদি যাওঁ চাওঁ ক'ৰবাত কিবা পাওঁ যদি তাতে ৰৈ পেলাই কিবা এটা সিহঁতক খুৱাই ল'ম আৰু ব'লক তেতিয়াহ'লে যাত্ৰাটো চলিয়ে থাকিব খোৱা বোৱাও চলি থাকিব গতিকে সকলো সবিশেষ চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চাই ভাল পাইছে তো প্লিজ এটা লাইক আৰু এটা কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে এইটো ভিডিঅ' চাই কোনোবাই আৰু উপকৃত হ'ব পাৰে কাৰোবাৰ অকণমান আহোঁতে সহজ হ'ব পাৰে তো ব'লক বন্ধুসকল বহুত দূৰ অহাৰ পিছত এখন পালোঁ এখন ৰেষ্টুৰেণ্ট ধাবা মানে এখন তো ইয়াতে চবকে ভাতটো খুৱাই লওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো দেখালোঁ চব নামিছে এতিয়া চবে ভাতটো খাব লাগিব ইয়াতে হা উঠাই দিলোঁ এবাৰ এইয়া কালি গোবৰ্ধন যাবলৈ আহিছিলোঁ আৰু এতিয়া অকণমান খানা পানী খাই লওঁ কাৰণ পেটটো মেইন অকণমান দদ ভোক লাগিছে নে আমি এয়া ভাত খাবলৈ বহিছোঁ এতিয়া চব বহিলে কি খোৱা যায় মেনু আনিছে এনেকুৱা টাইপৰ এটা ধাবা এইটো হৈছে হাইৱে আগ্ৰা দিল্লী হাইৱে বন্ধুসকল এতিয়া আমি খোৱা বোৱা কৰিলোঁ আৰু খোৱা বোৱা কৰি আকৌ আমাৰ ডেষ্টিনেশ্যন য'ত আছে য'ত আমি চাবলৈ আহিছোঁ তো চোৱা জেগালৈ আকৌ আহি আছোঁ খোৱাৰ সময়ত বিশেষ ভিডিঅ' বনোৱা নহ'লে কাৰণ চব মানুহ আছিলে আৰু ফটাফট যিমান পাৰোঁ সোনকালে খাই বৈ আজৰি হৈ যাবলৈ চেষ্টা কৰিলোঁ कीर्ति मंदिर जा रहे हैं ना पहले कीर्ति मंदिर जा रहे हैं कीर्ति मंदिर मतलब पहले जाने का क्या वजह है जल्दी बंद हो जाता है 12 बजे बंद हो जाता है कीर्ति मंदिर और हम लोग अभी जा रहे हैं कीर्ति मंदिर का खासियत बताइए मतलब क्यों हुआ ये कृपालु महाराज का है हाँ जो वृंदावन में प्रेम मंदिर है ना उनका ही कृपालु महाराज का कीर्ति मंदिर है अच्छा अगर आपको कृपालु महाराज का प्रेम मंदिर घूमना है तो फिर कीर्ति मंदिर को रहने दो 12 बंद हो जाएगा बोलिए नहीं कीर्ति मंदिर देखते हैं उसके बाद निकलते हैं आगे को हाँ आगे बरसाना दिखाएगा फिर राधा रानी का अगल बगल में क्या क्या है मतलब इस साइड में मतलब क्या क्या है बरसाना राधा रानी का बरसाना है राधा रानी का और क्या है और गौरी गोवर्धन और राधा कुंड श्याम कुंड राधा कुंड श्याम कुंड कुसुम सरोवर और क्या है परिक्रमा करना है तो परिक्रमा कर लीजिए हाँ अगर परिक्रमा करना है तो परिक्रमा करना है तो कर सकते हैं आप लोग आने से आ सकते हैं और यही सब है चलिए फिर এতিয়া আমি আহি পালোহি কীৰ্তি মন্দিৰ এয়া দেখিছে আপোনালোকে গেট কীৰ্তি মন্দিৰ গেট ইয়াতে আমি এতিয়া দৰ্শন কৰিব যাম আপোনালোককো দেখাম তো ব'লক মন্দিৰ দৰ্শন কৰিবলৈ ভিতৰত ভিডিঅ' বনাব পাৰিম নাই ঠিক নাই গতিকে আমি ইয়াৰ পৰাই বাহিৰৰ পৰাই অকণমান দেখাই দিছোঁ ভিতৰলৈ আহিছোঁ কৃষ্ণ নমস্তে মিত্ৰ মহাদেৱ শ্ৰী কৃষ্ণ নমস্তে মিত্ৰ মহাদেৱ
বন্ধুসকলে ইয়াত দেখিছে কৃতি মন্দিৰৰ বাহিৰৰ যি দৃশ্যাংশ ভিতৰত যি অলপ মই ল'ব পাৰিলোঁ ভিডিঅ' ফুটেজ অলপ ল'লোঁ কাৰণ তাত মানা কৰি আছিলে ল'ব দিয়া নাছিলে বেছিকৈ চ' আমি বেছি ল'ব নোৱাৰিলোঁ আৰু এফালে দেখিছে ৰাধা ৰাণী ইয়াত খেলি আছে ঝোলা বনাই ৰাখিছে বঢ়িয়াকৈ ধুনীয়াকৈ আৰু এফালে দেখিছে মন্দিৰ ভাগ মই কেমেৰা ওপৰলৈ দেখাই দিছোঁ তাৰপৰা এয়া ৰাধা ৰাণী দেখিছে ৰাধা ৰাণী মন্দিৰ কৃষ্ণ আপোনালোকে তাৰপৰাই সেৱা জনাব এয়া ৰাধা ৰাণী মন্দিৰ ৰাধা ৰাণী বনাই ৰাখিছে কেনেকৈ বহিছিলে বনাইছিলে বুজিছেনে বন্ধুসকলে ইয়াত দেখিছে আৰু এইফালে ভিতৰৰ ফালে আপোনালোকক দেখাব বিচাৰিছোঁ চাব পাৰে ধুনীয়াকৈ ইয়াত ঝোলা ঝুলি আছে খেলি আছে ধুনীয়াকৈ চাব পাৰিছে এয়া মন্দিৰ ঠিক বোলে আছে এয়া এয়া দেখিছে এয়া ৰাধা ৰাণীয়ে চবেই নাচি আছে এয়া তেনেকুৱা দেখাইছে আৰু এইফালে ইয়াতো কিবা বনাই আছে তেওঁলোকে অলপ ৱৰ্ক কনষ্ট্ৰাকশ্যন চলি আছে অলপ বনাই আছে কিবা কিবি ডেক'ৰেশ্যনৰ আৰু এইফালে চাব পাৰিছে ৱাও জাষ্ট লুকিং লাইক এ ৱাও কৃতি মন্দিৰ আমি যি দৰ্শন কৰিব লগা আছিলে আমি দৰ্শন কৰিলোঁ আৰু যি পাৰিলোঁ আপোনালোকক দেখিলে আৰু এতিয়া আমি আগবাঢ়িম নেক্সট ডেষ্টিনেশ্যন আমাৰ যোনফালে গাইডে লৈ যায় আৰু আপোনালোকক জনাম তো নেক্সট আৰু এটা ভিডিঅ'ত আকৌ এটা নতুন জেগালৈ আপোনালোকৰ আগত উপস্থাপন কৰিব চেষ্টা কৰিম তাৰ প্ৰতিশ্ৰুতিলৈ এতিয়া আহোঁ বাই বাই ৰাধে ৰাধে